উত্তৰ-পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সংবাদমেল ইছলামপুৰত সংবাদমেল সম্বোধন যুটীয়া অধ্যক্ষ নেকিবুৰ জামানৰ উত্তৰ-পূবৰ পৰা এবাৰ হজলৈ ৰাওনা হ'ব ৩৭০৮ গৰাকী হজযাত্ৰী পুৰুষ হজযাত্ৰীৰ সংখ্যা ২৬৩২ জন আৰু মহিলা হজযাত্ৰীৰ সংখ্যা হৈছে ১২৮৪ গৰাকী অহা ১৬ মেৰ পৰা আৰম্ভ হ'ব হজযাত্ৰা বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হ'ব হজযাত্ৰীসকল প্ৰথমে মদিনা আৰু পৰৱৰ্তী সময়ত মদিনাৰ পৰা মক্কালৈ লৈ যোৱা হ'ব হজযাত্ৰীসকলক আমাৰ টোটেল হজযাত্ৰী এবাৰ আমাৰ ৰেকৰ্ড মতে ২০০০ কেঞ্চেল হ'ব পিছৰ লগত কেঞ্চেল হয় বেমাৰৰ কাৰণে টকা জমা নিদিয়াৰ কাৰণে আমাৰ আছিল ৩৯১৬ জন তাৰে পুৰুষ আছিল ২৬৩২ আৰু মহিলা আছিল ১২৮৪ গুৱাহাটীৰ পৰা আমাৰ এমাৰ্গেশ্যন দুটা এটা গুৱাহাটী এটা কলিকতা অসমৰ হাজিৰ কাৰণে আৰু কিছুমান আমাৰ অসমৰ হাজি তেওঁলোকে কোনোবা যদি আছে আপোনাৰ ইউ পিত আছে বা কোনোবা চাকৰি সূত্ৰে বেলেগ জেগাত আছে ইয়াতে এপ্লাই কৰিছে কিন্তু তেওঁলোকৰ এমাৰ্গেশ্যনটো আমি ঠিক তেনেধৰণে তাতে আমি ঠিক কৰি দিম গতিকে এইবাৰ আমাৰ কলিকতাৰ পৰা প্ৰায় ৪০০ হজযাত্ৰী আৰু বাকীখিনি আমাৰ গুৱাহাটী এমাৰ্গেশ্যনৰ পৰা বেৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে মদিনালৈকে যাত্ৰা কৰিব ইতিমধ্যে ১৩ তাৰিখ আৰু আজি ১৪ তাৰিখে আমাৰ কলিকতা হজযাত্ৰীসকলৰ যাত্ৰা সম্পূৰ্ণ হৈ উঠিব তেওঁলোকে যাত্ৰা ইতিমধ্যে কৰিছে যোৱাকালি কৰিছে আজিও কৰিব আৰু আজি সন্ধিয়াই আমাৰ এই যাত্ৰাটো কলিকতাৰ যিটো এমাৰ্গেশ্যন তাৰ পৰা আমাৰ অসমৰ হজযাত্ৰীসকলক সমাপ্ত হ'ব আৰু ইতিমধ্যে সেইসকলৰ কাৰণে আমি দুগৰাকী আমি কৰ্মচাৰী ৩জন ভলণ্টিয়াৰ আমি তালৈ পঠিয়াই দিছোঁ